শ্ৰী শ্ৰী সৰব পূজা আমি আজি এইয়া বহাগ বিহুৰ আজি দমিহি আমি এই দমিহিত আমি সৰব পূজা পালোঁ। সৰব পূজাৰ নিয়ম নীতি আমাৰ তেখেত আনন্দ বিশ্বাস তেখেতে সৰুৰ পৰা আজি ৬৬ বছৰ হ'ল। সেই ৬৬ বছৰ তেখেতে তাৰমানে সেই সৰব পূজাটো নিয়ম নীতিটো কৰি আছে। কিন্তু এই নিয়ম নীতিটো আমি আজিক লাগি সেই নিয়ম নীতি ৰাখি আছোঁ। আৰু এই লাহাপাৰা তৰণী আমাৰ চিনিমাৰা গোটেইখিনি আমি বাৰোৱাৰীৰ পূজা পালি আমি ৰাইজক চবকে আমি এই পূজাটো দেখুৱাই আমি চব ৰাইজক আমি এনেকুৱা ৰাখি পেলাই পূজা দেখুৱাই আছোঁ। কিন্তু আমি কোনো হেৰি হোৱা নাই, অসুবিধা পোৱা নাই। আমাৰ লাহাপাৰা গাঁৱৰ তৰণী আৰু চিনিমাৰা গোটেইখিনি লগ লাগি ৰাইজে এই সৰব পূজাটো বাৰোৱাৰী হিচাপে আমি কৰি আছোঁ। আজিক লাগি আমি কোনো অসুবিধা পোৱা নাই পূজাটো। ইয়াতে বহুত মানুহ হয়। বুজি পোৱা নাই। আজি আমাৰ এই লাহাপাৰাৰ এই সৰব পূজা আজিৰ তাৰিখত আজিলৈকে আমাৰ 66 ইয়াৰ ৰানিং চলি আছে। এই সৰব পূজাৰ নিয়ম নীতি বা ইয়াৰ যিটো কাৰ্যসূচী খুব কঠিন কাৰ্যসূচী, খুব কঠিন নিয়ম নীতি, তাৰে মাজতে আজি আমি ইমান দিনে এই পূজাখন চলাই আহিছোঁ। এই পূজা আমি এই বঙালী সমাজে কিয় কৰি আহিছে পূৰ্বপুৰুষসকলে, ইয়াত নিশ্চয় কিবা এটা আমাৰ গুণাগুণ আছে বা কিবা স্বাৰ্থ ইয়াত লুকাই আছে। স্বাৰ্থটো হ'ল কি, যোনে যিহেতু ভাবি এই পূজাটো হয়তো মাননি কৰে বা এই পূজাটোত অলপ খাটে, অলপ কষ্ট কৰে, তেওঁলোকে নিশ্চয় কিবা ইয়াৰ পৰা ভাল এটা ফল পায়। তাৰ কাৰণে এই বিশ্বাসতে আমি আজি এই পূজাটো ইমান বছৰে চলাই আহিছোঁ। 66 ইয়াৰ।